আজি ভেজ থালিখনত কোপ্তা কাৰী দিছিলোঁ। লগত অৱশ্যে আৰু কেইবাবিধো আছিলে। কোপ্তা কাৰীটো কেনেকৈ বনালোঁ চাওঁ আহক। প্ৰথমতে জাতিলাও অলপ মই পিহনাৰে পিহি পেলাই নিমখ অকণ সানি ৰাখিলোঁ। যিখিনি পানী ওলাই চেপি ল'লোঁ। ইয়াত চয়া চাংক অলপ গৰম পানীৰে তিয়াই মই মিক্সাৰ গ্ৰাইণ্ডাৰত পিহি ল'লোঁ। আদা দিছোঁ, জিৰা গুড়ি, ধনিয়া গুড়ি, অকণমান ৰেড চিলি পাউডাৰ দিছোঁ, নিমখ দিছোঁ। এইখিনি ভালকৈ মিহলাই ল'লোঁ। ইয়াত মিহলাব লাগিব বেচন। বেচন আপোনালোকে আন্দাজমতে দিব। যিমানখিনি সান খাব লাগে সিমান আন্দাজত বেচনখিনি ল'লেই হ'ল। ভালকৈ সানি পেলাই এয়া কোফ্তা আকাৰ দিলোঁ। সকলোৱে লাগি গৈছোঁ, অলপমান লৰালৰিও হৈছে আৰু তেলত ভালকৈ ভাজি ল'লোঁ। কম জুইত ভাজিছোঁ। কোফ্তাখিনি ভাজি পেলাই মই কাঢ়ি ল'লোঁ। কেৰাহীত তেল অলপ কমাই ল'লোঁ। বটা মছলা অলপ তেলতে দি ল'লোঁ। সকলোবিলাক মছলা মন পচন্দ ল'ব আপোনালোকে। গ্ৰেভিটো আছিল পিঁয়াজ, বিলাহী, কাজু। ভাজি লৈ পেলাই মই মিক্সিত গ্ৰেভিৰ কাৰণে বাটি ল'লোঁ আৰু সকলোখিনি উতলাৰ পিছত কোফ্তাখিনি দি দিলোঁ আৰু অলপ ক্ৰীম। এয়া আজিৰ থালি ৰেডি। এটা স্পেচিয়েল আলু ভাজি বনাইছিলোঁ, লগত কোফ্তা কাৰী, দাইল আৰু এটা পিটিকা আছিলে, ফ্ৰাই আছিলে আৰু লগত ঢেকীয়া ভাজি। এয়া হ'ল চিকেন থালি আৰু তাৰপিছতে হ'ল এইখিনি ভেজ থালি।